6 বছৰৰ আগতে এটা ডাঙৰ ভুল কৰিলোঁ, যেটো ভুলৰ কাৰণে মই আজিও পস্তাই আছো। হাই হেল্ল নমস্কাৰ, মোৰ কৰবী দত্ত ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 6 বছৰৰ আগত কি ভুল কৰিছিলোঁ জানেনে? সেই লকডাউনতে মই এটা ইউটিউব চেনেল আৰম্ভ কৰিছিলোঁ আৰু তাত ভিডিঅ' দিয়া আৰম্ভ কৰিছিলোঁ, মই ব্লগ দিয়া আৰম্ভ কৰিছিলোঁ আৰু ভিডিঅ'বিলাক মানুহে চাইছিলেও। কিন্তু মই মানুহজনী ইমান এলেহুৱা, মোৰ সেই এলাহটোৰ কাৰণে মই ভিডিঅ' এডিট কৰি তাত আপলোড কৰা এলাহটোৰ কাৰণে লকডাউনত আৰম্ভ কৰা জাৰ্নিটো লকডাউনতে শেষ কৰিব লগা হ'ল। সেই তেতিয়াৰ পৰা যদি মই ইউটিউব জাৰ্নিটো কণ্টিনিউ কৰি থাকিলোহেঁতেন, তেনেহ'লে আপোনালোকে আজি মোক এজন বিখ্যাত ইউটিউবাৰ হিচাপে চিনি পালেহেঁতেন। এনে কৈছোঁ, বিখ্যাত নহ'লেও ইউটিউবাৰ হিচাপে হয়তো চিনি পালেহেঁতেন মোক। মোতকৈ বহুত পাছত ইউটিউব চেনেল আৰম্ভ কৰি একদম ডাঙৰ ডাঙৰ ইউটিউবাৰ হৈ আছে। তাহাঁতক দেখিলে মোৰ জ্বলনেই হয়। জ্বলন মানে সেই পেটকুলি টাইপৰ জ্বলনটো নহয় দেই, মানে এটা ইউটিউব চেনেলৰ মালিক হোৱাৰ ইচ্ছা মোৰ আগৰ পৰাই আছিলে। সেইকাৰণে মই ইউটিউবটো আৰম্ভ কৰি লৈছিলোঁ, কিন্তু সেই এলাহটোৱে মোক ডুবাই মাৰিলে। আৰু লগতে সেইটো সময়ত অলপমান পঢ়াৰ প্ৰেছাৰ বেছি আছিলে, সেইটো এটা কাৰণ আছিলে মই জাৰ্নিটো কণ্টিনিউ কৰিব নোৱাৰাৰ। তথাপিও এলাহটো ডাঙৰ আছিলে বাৰু। এতিয়া সেই খুব বেছি পঢ়া শুনাৰ প্ৰেছাৰৰ পৰা অলপমান ব্ৰেক পাইছোঁ, সেইকাৰণে ভাবিছোঁ আকৌ জাৰ্নিটো কণ্টিনিউ কৰিচোন, মোৰ সপোনটো কিজানি পূৰণ হয়েই। অৱশ্যে যোৱা বছৰো মই এটা ইউটিউব চেনেল আৰম্ভ কৰিছিলোঁ, মানে হাতত লৈছিলোঁহে। সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ মোৰ এটা সপোন আছিলে, সিহঁতক লৈ কিবা এটা কাম কৰা, সিহঁতৰ কাৰণে কিবা এটা কাম কৰাৰ সপোন আছিলে। সেইকাৰণে এটা ইউটিউব চেনেল খুলি তাত সৰু সৰু ল'ৰা ছোৱালী আৰু অভিভাৱকসকলৰ সহায় হোৱাকৈ কিছুমান ভিডিঅ' আগবঢ়াইছিলোঁ। কিন্তু মই ভবামতে সঁহাৰি নাপালোঁ, সেইকাৰণে মনটো একেবাৰে ভাগি গ'ল। সেই সপোনটো তাতেই শেষ কৰিলোঁ। অৱশ্যে সেই সপোনটো মোৰ এতিয়াও আছে, ভৱিষ্যতৰ কাৰণে সেইটো পুহি ৰাখিছোঁ। ভৱিষ্যতে কিবা নহয় কিবা এটা প্লেন কৰিম সিহঁতক লৈ, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে। আৰু যদি কিবা প্লেন কৰোঁ আপোনালোকে গম পাবই, কিয়নো বৰ্তমানৰ কাৰণে এইটো চেনেলতে মই কিছুমান ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ। অৱশ্যে এইটো মোৰ এডুকেশ্যনেল চেনেল নহয়, ইয়াত মোৰ ডেইলি লাইফৰ কিছুমান ব্লগ দি যাম আৰু মোৰ চৌপাশে ঘটি থকা কিছুমান ঘটনাৰ ভাল বেয়া কামবিলাকৰ ক্ৰিয়া প্ৰতিক্ৰিয়াও আগবঢ়াই যাম। মানে আপোনালোকৰ লগত মোৰ ভাৱৰ আদান প্ৰদান কৰিম বুলি ভাবিছোঁ। আপোনালোকে যদি কিবা ভুল দেখে মোৰ কথাবিলাকত, তেনেহ'লে আঙুলিয়াই দিব, ভাল দিহা পৰামৰ্শ দিব। ভুল হয়ে মানুহৰ, জ্ঞাতে অজ্ঞাতে ভুল হৈ যায় মানুহৰ, ভুলৰ পৰাই মানুহে শিকে। গতিকে ময়ো শিকিম। সেই 6 বছৰ আগতে এৰি অহা মোৰ সপোনটো পূৰণ হ'বৰ কাৰণে আপোনালোকে অলপমান ঠেলি হেঁচি মোক আগবঢ়াই দিব বুলি মই বহুত আশাবাদী। আৰু তাৰ কাৰণে প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, তাৰপাছত লাইক কৰিব, মন্তব্য দিব আৰু মৰম আশীৰ্বাদ দিব আপোনালোকে। আৰু এটা কথা কওঁ, মোৰ চেনেলটোত অলপমানো অশ্লীলতা নাপায়। বেকগ্ৰাউণ্ডৰ চাউণ্ডবিলাক অলপমান ইগন'ৰ কৰিব দেই। পাছলৈ বাৰু এইবিলাকৰ সমাধান উলিয়াম যদি আগবাঢ়ি যাব পাৰোঁ। এতিয়ালৈ এনেকৈ এডজাষ্ট কৰকচোন মোৰ লগত। আৰু এটা কথা, আপোনালোক যিবিলাকে ফেচবুক বা ইনষ্টাগ্ৰাম ইউজ কৰে, তেওঁলোকে মোক ফেচবুক আৰু ইনষ্টাগ্ৰামতো পাব, কৰবী দত্ত বুলি চাৰ্চ কৰিলে পাব। তাতো আপোনালোকে মোক অলপমান সহায় সহযোগ কৰিব, লাইক কমেণ্ট ফ'ল' কৰি মোক অলপমান আগবঢ়াই দিব। বাৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, পৰৱৰ্তী ভিডিঅ'বিলাকত আপোনালোকে মোৰ বিষয়ে, মোৰ মনৰ কথা আপোনালোকে জানিব পাৰিব। গতিকে আজি এতিয়াই এই সময়তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অলপমান সহযোগিতা আগবঢ়াব বুলি আশা কৰি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ বাই বাই। Thank you for watching my video.